এতিয়া ক'ত গ'ল অসমীয়াৰ জাতিৰ মাটিৰ হকে মাত মতা পৰেশ বৰুৱা ডাঙৰীয়া হয় এতিয়া ক'ত লুকাই আছে পৰেশ বৰুৱা ডাঙৰীয়া অসমীয়া জাতিৰ এই সংকটৰ সময়ত অসমখনতেই থাকি অনা অসমীয়াই যেতিয়া অসমীয়া গোবেগ ধ্বনি দিব অসমীয়াক হুংকাৰ দিব খিলঞ্জীয়া অসমীয়াক ৰাস্তাত গুৰুলকৈ প্ৰহাৰ কৰিব এতিয়া ক'ত আছে পৰেশ বৰুৱা ডাঙৰীয়া কিহৰ কাৰণে মাত নাই পৰেশ বৰুৱা ডাঙৰীয়াৰ বৰ্তমানে সময়খিনিত আপোনালোকে সকলোৱে গম পায় গুৱাহাটী চেৰাবঘাটৰ যিটো ঘটনা সংঘটিত হৈছে এজন অসমীয়া সাংবাদিকক যি সাংবাদিকে সংবাদ তাতে সংগ্ৰহ কৰিবলৈ গৈছিল সাংবাদিকৰ ওপৰত আক্ৰমণ হ'ল অনা অসমীয়া ব্যক্তিৰ এই অসমখনতেই অসমীয়া ভগনীয়া হৈ পৰিছে বৰ্তমান সময়খিনিত ভূপেন হাজৰিকাই যি কৈছিল অসমতে অসমীয়াই নিজক নিচিনিলে অসমতে ভগনীয়া হ'ব বুলি যি কথাষাৰ কৈছিল সেই কথা এতিয়া আখৰে ফলিয়াইছে বৰ্তমান এই সময়খিনিত আপোনালোকে যদি এবাৰ ভালকৈ চায় যি জিতেন্দ্ৰ চালৈয়ে যি গাঞ্জা ব্যৱসায়ীসকলৰ ওপৰত যিবোৰ অন্যায় হৈ আছিল সমাজখনৰ সেই অন্যায়বোৰৰ ওপৰত যি মাত মাতিছিল সেই অনা অসমীয়া মানুহবোৰে যি ধৰণে গুৱাহাটীৰ ৰাজপথত ফুটপাথত তেওঁলোকে দখল কৰি তেওঁলোকে যি ধৰণে ব্যৱসায় কৰি আছিল যি ধৰণে গাঞ্জা বেপাৰ কৰি আছিল যিসকলে তেওঁলোকৰ ওপৰত মাত মাতিছিল তেওঁলোকৰ অধিকাৰ চলাইছিল যাতে তেওঁলোকে সেই কামবোৰ যাতে নকৰে তেওঁলোকে অসমখনত আহিছে কাম কৰি চলি যাওক যাতে বেয়া কামবোৰ যাতে তেওঁলোকে নকৰে তাৰ বাবে যেতিয়াই সেই জিতেন্দ্ৰ চালে আগবাঢ়ি আহি মাত মাতিলে তেওঁলোকৰ ওপৰত কঠোৰ হৈ পৰিল তাৰ পিছতে সেই অনা অসমীয়া মানুহখিনিয়ে কি কৰিলে জিতেন্দ্ৰ চালৰ ওপৰত আক্ৰমণ কৰিলে সেই সময়খিনিতেই আৰু এতিয়া গম পোৱা গৈছে যে জিতেন্দ্ৰ চালক বিভিন্ন গোচৰ জিতেন্দ্ৰ চালৰ ওপৰত দি জিতেন্দ্ৰ চালক জেলৰ ভিতৰত পঠোৱাৰ ব্যৱস্থা কৰি আছে এই কথাখিনি মই কোৱা কথা নহয় এই কথাখিনি জিতেন্দ্ৰ চালে নিজ মুখেৰে কৈছে গতিকে ভাবি চাও এই অসমত অসমীয়া জাতি বৰ্তমান কিমান সংকটত আছে বৰ্তমান সময়খিনিত এই অসমীয়া জাতি নিজৰ অধিকাৰ নোহোৱা হৈ গৈছে নিজৰ বাক স্বাধীনতা নোহোৱা হৈ গৈছে অনা অসমীয়া ব্যক্তিৰ হাতত অসমীয়াই কুপ খাব লগা হৈছে লাঠি গুৰ খাব লগা হৈছে ভাবি চাওক কাৰ কৃপা দৃষ্টিত এইবোৰ হৈছে সেয়া আপোনালোকে সকলোৱে হয়তো গম পাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰত্যেকটো বিষয়ৰ ওপৰত সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰত্যেকটো বিষয়ৰ ওপৰতে তেওঁ মতামত জনায় কিন্তু এই বিষয়টোৰ ওপৰত চেৰাবঘাটত হৈ যোৱা এই ভয়ংকৰ ঘটনাটোৰ ওপৰত কিন্তু এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ কোনো প্ৰতিক্ৰিয়া দিয়া দেখা হোৱা নাই বৰ্তমানলৈকে কিন্তু কোনো প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাই দেখুওৱা নাই গতিকে আশা কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিবা এটা সুন্দৰ পদক্ষেপ ল'ব বহু জাতীয় দল সংগঠন আছে এটা দুই এটা দল সংগঠনৰ বাহিৰে একাংশ দল সংগঠন বৰ্তমান সময়ত কিন্তু নিমাত হৈ আছে অসমীয়াৰ ওপৰত এনেধৰণে অত্যাচাৰ চলিছে গুৱাহাটীৰ মাজমজিয়াত এনেধৰণৰ অত্যাচাৰ চলিছে বহু দল সংগঠন এতিয়া নিমাত হৈ আছে দুই এটা দল সংগঠনে মাত মাতিছে তাৰ বাহিৰে যথেষ্টখিনিয়ে কিন্তু নিমাত হৈ পৰি আছে বৰ্তমান এই সময়খিনিত আৰু পৰেশ বৰুৱা ডাঙৰীয়ালৈ আহ্বান জাতিৰ এই বিপদৰ সময়খিনিত অসমীয়া জাতিৰ এই বিপদৰ সময়খিনিত অসমত গৌবেগ দিয়া সেই অনা অসমীয়াৰ ওপৰত পৰেশ বৰুৱা ডাঙৰীয়াই তেওঁ গৰজি উঠক তেওঁ যি ধৰণে অসমখনৰ কথা চিন্তা কৰে জাতি মাটি ভেটিৰ কথা প্ৰত্যেকটো সময়তে চিন্তা কৰে গতিকে এই ঘটনাটোৰ ওপৰত পৰেশ বৰুৱা ডাঙৰীয়া এবাৰ দৃষ্টি নিক্ষেপ কৰক এবাৰ দৃষ্টিগোচৰ কৰক ক'ত আছে পৰেশ বৰুৱা ডাঙৰীয়া তেওঁলৈ অসমৰ বহুতৰে আশা আছে পৰেশ বৰুৱা ডাঙৰীয়া গতিকে তেওঁ এতিয়া লুকাই থাকিলে নহ'ব তেওঁ মাতক এই বিষয়টোৰ ওপৰত গুৰুত্ব দিয়ক পৰেশ বৰুৱা ডাঙৰীয়াই গতিকে সকলো সাৱধান হোৱাৰ সময় হ'ল সতৰ্ক হোৱাৰ সময় হ'ল সকলো অসমীয়াই একগোট হৈ এই যিবোৰ অন্যায় হৈ আছে সমাজখনৰ এই অন্যায়ৰ এই কামবোৰ যাতে পুলিয়ে পোখালিয়ে উভালিব পাৰি তাৰ কাৰণে কিন্তু প্ৰত্যেকজন অসমীয়াই একলগ হৈ থকাৰ বৰ্তমান সময়খিনিত সময় আহি পৰিছে বাকি আপোনালোকে কি ভাবে আপোনালোকে জনাবৰ কাৰণে একেবাৰে নাপাহৰিব তলৰ কমেন্ট বক্সত কমেন্ট কৰি আপোনালোকে মতামতসমূহ জনাব বুলি আশা কৰিছোঁ